নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ৰ আৰু দন্ত্য ত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে আৰু 28 জানুৱাৰী তাৰিখলৈকে ইয়াতে থাকিব। 28 জানুৱাৰীৰ পিছত শুক্ৰ গ্ৰহটো ইয়াতে যাব। 28 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ স্বাস্থ্যজনিত অলপ কমপ্লেইন আহিব। কিন্তু গোটেইটো মাহ 28 তাৰিখলৈকে আপোনালোকৰ কাৰণে ভালেই দেখা গৈছে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্টখিনিয়ে মজবুত থাকিব। মংগল গ্ৰহটোৰ আপোনালোকৰ ইয়াৰ পৰা নিচস্থ ৰাশিত থাকি দৃষ্টি পৰি আছে 21 তাৰিখলৈকে আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ ওপৰত। যদি ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম আছে তেতিয়াহ'লে অলপ অধিক সাৱধান হৈ চলিব লাগিব। আপোনালোকৰ ৰোগৰ স্থানত ৰাহুৰ স্থিতি থকাৰ কাৰণে হাওঁফাওঁজনিত বেমাৰ, শ্বাস প্ৰশ্বাসত কষ্ট পোৱা, উশাহত কষ্ট পোৱা, এনেকুৱা ধৰণৰ প্ৰব্লেম, আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব। আপোনালোকৰ ক্ষেত্ৰত পাইলছৰ কমপ্লেইনো এইখিনি সময়ছোৱাত আনিব পাৰে। আপোনালোকৰ যদি ডায়েবেটিছ ৰোগী হয় এইখিনি সময়ছোৱাত অলপ সাৱধান হ'ব লাগিব। বাকী তেনেকুৱা মেজৰ প্ৰব্লেম নাই। আপোনালোকে খানা টাইমমতে খাব, বেছি লং গেপ নিদিব, নহ'লে আপোনালোকৰ পেটৰ অলপ বিষ হ'ব পাৰে। উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে ৰবি আৰু আপোনালোকৰ ধন সঞ্চয়ৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো। ৰবি ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাৰিছে মালিক হৈ কিনে পৰাক্ৰমৰ ঘৰত আছে। তাৰমানে আপোনালোকে অলপ অধিক কষ্ট কৰিব লাগিব। উপাৰ্জনৰ ঘৰত গোটেইটো মাহ কোনো গ্ৰহৰে প্ৰভাৱ নাই। ত' বৰ্তমান সময়ছোৱাত বাৰু আৰু এটা ইয়াতে মোৰ ৰৈ গৈছে যে প্ৰভাৱ আছে। উপাৰ্জনৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে আৰু শুক্ৰ গ্ৰহটোৰো দৃষ্টি আছে। চ' মুঠতে চাবলৈ গ'লে পাপগ্ৰহৰ যিহেতু এছ'চিয়েশ্যন হৈ আছে, আপোনালোকে অধিক কষ্ট কৰিব লাগিব। ৰবিৰ স্থিতি পৰাক্ৰমৰ ঘৰত, তাৰমানে পৰাক্ৰম কৰিহে আপোনালোকৰ ইনকামত বৃদ্ধি কৰিব পাৰিব, কষ্ট কৰিহে ইনকামত বৃদ্ধি কৰিবলৈ পাৰিব। শনি আৰু শুক্ৰৰ যুটীয়া দৃষ্টিয়ে টকা পইচাৰ আগমন ঘটাব। কেৱল সাৱধান এইটো ক্ষেত্ৰতে হ'ব যে আপোনালোকৰ যিবিলাক অংশীদাৰ বা পাৰ্টনাৰ আছে ইনকামৰ চ'ৰ্চৰ ক্ষেত্ৰত, সেইটো ক্ষেত্ৰত অলপ আপোনালোকে বেছি সাৱধান হৈ চলিব লাগিব। ছেভিংছৰ ক্ষেত্ৰত বুধৰ স্থিতি আছে 4 তাৰিখলৈকে। বৃহস্পতিৰ দৃষ্টি গোটেইটো মাহে আছে। চ' আপোনালোকৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি। ৰাহুৰ দৃষ্টিও আছে ছাৰ্ভিচৰ ঘৰৰ পৰা। এইখিনি সময়ছোৱাত আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰতো ভাল হ'ব। এইখিনি সময়ছোৱাত খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব। শনি গ্ৰহটোৰ দৃষ্টি ইয়াৰ পৰা আছে সপ্তম ঘৰত। শনিৰ দৃষ্টি সপ্তমত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। নিজৰ বুদ্ধিৰে আপোনালোকে কৰ্মক্ষেত্ৰত বিশেষকৈ উন্নতি কৰিব পাৰিব। চাকৰি বাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে চাকৰিৰ ঘৰৰ ৰাহুৰ স্থিতিটো এটা কম্পিটিশ্যনৰ ঘৰ হয়। ইয়াতে ৰাহুৰ দৃষ্টি কৰ্মস্থানতো আহি আছে। ত' কম্পিটিটিভ এক্সাম পাছ কৰি আপোনালোকে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত ৰাহুৰ স্থিতি ইয়াতে আছে আৰু বৃহস্পতি আপোনালোকৰ কাৰণে বৰ্তমান পজিটিভ স্থিতিত নাই। বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ দৃষ্টি ইনকামৰ ঘৰত আছে। চ' আপোনালোকে অলপ মেহনত কৰক, টাইম বেছিকৈ দিয়ক। আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে, চাকৰি প্ৰাপ্তিৰ কাৰণে, চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে অলপ অধিক কষ্টৰ জৰিয়তেহে সাফল্য লাভ কৰিবলৈ পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰৰ মালিক 21 তাৰিখলৈকে কৰ্মস্থানত আছে আৰু 21 তাৰিখৰ পিছত বক্ৰী হৈ আহি আপোনালোকৰ মিথুন ৰাশিত মংগল গ্ৰহটো ইয়াতে সোমাব। দুটা ক্ষেত্ৰই ভাল। মংগল গ্ৰহটোৰ স্থিতি কেন্দ্ৰ বা ত্ৰিকোণ ভাৱস্থ হৈ থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে ব্যৱসায়ত নিশ্চয় ছাপোৰ্ট বা বৃদ্ধি কৰিবলৈ পাৰিব। কিন্তু শনি গ্ৰহটোৰো তৃতীয় দৃষ্টি আছে। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ কামবিলাক দেৰি হ'ব পাৰে। সময়ত অলপ আগতীয়াকৈ কৰিব পাৰিলে ভাল হ'ব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ইয়াৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো ধনস্থানত আছে। ত' ছেভিংছত বৃদ্ধিৰ কাৰণে ঘৰুৱা ক্ষেত্ৰত ছাপোৰ্ট পাব। আপোনালোকে এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। 21 তাৰিখৰ পিছত মংগল গ্ৰহটোৰ স্থিতি ইয়াতে আহিব। তেতিয়া আপোনালোকৰ পিতা বা গুৰুজনে আপোনাৰ প্ৰতি অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ আনিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে ভালদৰে টাইম মেইনটেইন কৰিব পাৰিব লাগিব। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বৰ এটা ভাল নহয়। বৰ্তমান সময়ছোৱাত আপোনালোকে স্বধৰ্মতে পালন কৰিব। এইটো ক্ষেত্ৰতে আপোনালোকৰ যথেষ্ট ভাল দেখা গৈছে। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শুক্ৰ গ্ৰহটোৰ স্থিতি ভাল, কিন্তু শনি আকৌ এছ'চিয়েট হৈ আছে।
28 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আগুৱাই গুচি যাব। তাৰমানে শুক্ৰ গ্ৰহটো মাহটোৰ মধ্যভাগৰ পৰা আপোনালোকৰ বাউণ্ডেৰী পিনে যাব এইটো ঘৰৰ। শনি গ্ৰহটো ইয়াৰে শেষ ভাগত আছে। ত' বৰ্তমান সময়ছোৱাত আপোনালোকে শনি গ্ৰহটোৰ ফালৰ পৰা ভাল এটা ফল পাব লাগিলে আপোনালোকে অলপ নিজৰ এফৰ্ট দিব লাগিব। তাৰমানে লাভ ৰিলেশ্যনশ্বিপটো ভালদৰে মেইনটেইন কৰিব লাগিলে মনৰ বিৰক্তি ভাৱবিলাক আঁতৰাব পাৰিব লাগিব। এইখিনি সময়ছোৱাত কিছুমান বিষাদাত্মক চিন্তা বা বিৰক্তি ভাৱ আহিব পাৰে। এইবিলাকক আপোনালোকে বেছি প্ৰশ্ৰয় দিব নালাগিব। বাকী প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত বেয়া নহয়, বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভালে দেখা গৈছে। যদিও আপোনালোকৰ মংগল গ্ৰহটো ইয়াতে নিচস্থ ৰাশিত আছে, বক্ৰী হৈ আছে, চেষ্টাবলী হৈ আছে। ত' আপোনালোকে বিশেষকৈ খং-ৰাগৰ ওপৰত অলপ কণ্ট্ৰল ৰাখিব, নিজৰ ইগ' ক্লাছ যাতে নহয় সেইখিনি লক্ষ্য ৰাখিলে হ'ল। বিবাহিত জীৱনত বাকীখিনি কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম নাই। কাৰণ আপোনালোকৰ ফেমিলিৰ মানে ৱাইফৰ বা হাজবেণ্ডৰ ফেমিলিৰ স্থানত আপোনালোকৰ বৃহস্পতিৰ স্থিতি এটা অতিশয় ভাল স্থিতি। এইটো এটা ভাল দেখা গৈছে। আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষা আৰু উচ্চ শিক্ষা দুয়োটাৰ ঘৰৰে মালিক হৈ শনি গ্ৰহটো যিহেতু আপোনালোকৰ উচ্চ শিক্ষাৰ ঘৰত আহিছে, যদি আপোনালোকে ভাল এটা ৰিজাল্ট পাব বিচাৰিছে টাইম অলপ বেছিকৈ দিয়ক। শনি গ্ৰহটোৱে অলপ সময় বিচাৰে, শনি গ্ৰহটোৱে ৰিজাল্টটো লাষ্টতহে দিয়ে। চ' কাম এটা শেষ নোহোৱালৈকে বা পঢ়া শুনাৰ ক্ষেত্ৰত ৰিজাল্ট নোপোৱালৈকে আপোনালোকে পৰীক্ষা নিদিয়ালৈকে বহুত ভালদৰে চেষ্টা কৰিব লাগিব। ঘৰৰ পাৰিলে পশ্চিম পিনে থকা ৰুমত, দক্ষিণ পশ্চিমৰ পৰা শ্লাইটলি পশ্চিমৰ পিনে তেনেকুৱা ৰুমত আপোনালোকে পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেছি ভাল ৰিজাল্ট পাব পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে শনি গ্ৰহটোৱে বহুখিনিয়ে ভাল ফল দিয়াব, কিন্তু সংঘৰ্ষৰ মাজেদি মংগল গ্ৰহটোৰ ইয়াতে দৃষ্টি আহি আছে 21 তাৰিখৰ পৰা 21 তাৰিখলৈকে, আৰু 21 তাৰিখৰ পিছত মংগল যেতিয়া ইয়াতে আহিব ইয়াৰ পৰাও আপোনালোকৰ দৃষ্টি পৰিব আপোনালোকৰ চতুৰ্থ ঘৰত। ত' আপোনালোকৰ অলপ অধৈৰ্য্য দেখা দিব পাৰে, কিন্তু অধৈৰ্য্যখিনি আপোনালোকে পাৰ কৰিব পাৰিলে আপোনালোকে দুয়োটা ক্ষেত্ৰতে সাধন শিক্ষা উচ্চ শিক্ষা দুয়োটা ক্ষেত্ৰতে লাভ কৰিবলৈ পাৰিব। গৱেষণা ৰিলেটেড ক্ষেত্ৰত বা গুপ্ত বিভাগ, অকাল্ট, এষ্ট্ৰলজি এইবিলাক ক্ষেত্ৰতো আপোনালোকে যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।